Good morning, dear students. আজি আমি আলোচনা কৰিম ভয়েসৰ বিষয়ে আৰু ভয়েস মানে কি অসমীয়াত হৈছে ভাষ্য অৰ্থাৎ আমি যিবিলাক কথা কম সেইবিলাকে হৈছে ভয়েস আৰু আমাৰ কথাবিলাক কেতিয়াবা কি হ'ব পাৰে পোনপটীয়া হ'ব পাৰে আৰু কেতিয়াবা আমি অলপ পৰোক্ষভাৱে ক'ব পাৰো অৰ্থাৎ আমি কিছুমান কথা কেতিয়াবা পোনপটীয়াকৈ কওঁ এনেকৈ ধৰি লোৱা যে কৰবেট কিল্ড এ টাইগাৰ Corbett killed a tiger. এই কথাটোকে আকৌ আমি অলপ আওপকীয়াকেও ক'ব পাৰো যে a tiger was killed by Corbett. আমি তেনেকেও তাৰমানে কি কৰিব পাৰো কথাটো ক'ব পাৰো অৰ্থাৎ পৰোক্ষভাৱেও আমি কথাটো ক'ব পাৰো তো আমি ইয়াত সেই সম্পৰ্কে আলোচনা কৰিম যে প্ৰথমতে আমি এক্টিভ ভয়েসৰ প্ৰথম ভাগটো হৈছে এক্টিভ ভয়েস আৰু দ্বিতীয়টো হৈছে পেসিভ ভয়েস এক্টিভ ভয়েসত আমি কথাখিনি পোনপটীয়াকৈ কম আৰু পেসিভ ভয়েসত আমি সেই একেটা কথাকে আমি অলপ পৰোক্ষভাৱে কম অৰ্থাৎ আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰোঁতে আমি অৰ্থটো সলাব নোৱাৰো অৰ্থাৎ এক্টিভ ভয়েসত বক্তাগৰাকীয়ে যি ধৰণে কৈছে আমি পেসিভ ভয়েসত অলপ বেলেগ ধৰণে কম কিন্তু আমি অৰ্থটো সলাব নোৱাৰো তো এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰোঁতে আমি মূলতে তিনিটা নিয়ম আমি মনত ৰাখিব লাগিব প্ৰথম নিয়মটো হৈছে যে এক্টিভ ভয়েসত যেটো সাবজেক্ট থাকে পেসিভ ভয়েসত হেতু অবজেক্ট হ'ব আৰু পেসিভ ভয়েসত যেটো মানে এক্টিভ ভয়েসত যেটো অবজেক্ট থাকে হেতু পেসিভ ভয়েসত সাবজেক্ট হ'ব অৰ্থাৎ সাবজেক্টটো অবজেক্ট হ'ব আৰু অবজেক্টটো সাবজেক্ট হ'ব ঠিক আছে তাৰ পৰা দিছে যে পেসিভ ভয়েসত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰা হয় অৰ্থাৎ ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ব্যৱহাৰ কৰা হয় তাৰ পৰা 3 নম্বৰ নিয়মটো দিছে যে পেসিভ ভয়েসত সদায় বাই প্ৰিপজিশন ব্যৱহাৰ কৰা হয় এতিয়া কিছুমান ক্ষেত্ৰত বাই প্ৰিপজিশনৰ হলনি টু এনেকুৱা ধৰণৰ প্ৰিপজিশন বিলাকো ব্যৱহাৰ কৰা হয় কিন্তু আমি প্ৰথমতে বাই প্ৰিপজিশনৰ বিষয়ে আলোচনা কৰিম ইয়াৰ পিছৰ ক্লাছত আমি বাকি যিবিলাক আছে আমি সেইবিলাক আলোচনা কৰিম কিন্তু আমি প্ৰথমতে এই তিনটা নিয়ম আমি মনত থব লাগিব প্ৰথম নিয়মটো হৈছে যে এক্টিভ ভয়েসৰ সাবজেক্টটো পেসিভ ভয়েসত অবজেক্ট হ'ব আৰু এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভ ভয়েসত সাবজেক্ট হ'ব ঠিক তেনেকৈ পেসিভ ভয়েসত সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম অৰ্থাৎ পাস্ট পাৰ্টিসিপল ব্যৱহাৰ কৰা হয় আৰু 3 নম্বৰ নিয়মটো হৈছে যে এক্টিভৰ পৰা পেসিভলৈ পৰিৱৰ্তন কৰোঁতে সদায় আমি বাই প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে ঠিক আছে আজিৰ ক্লাছটোত আমি এই ভয়েসৰ এই নিয়মবিলাক আলোচনা কৰিলো আৰু ইয়াৰ পিছৰ ক্লাছত আমি টেন্স ওয়াইজত আমি আলোচনা কৰি যাম অৰ্থাৎ প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলে আমি কেনেকৈ পৰিৱৰ্তন কৰিব লাগে বা প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলে আমি কোনটো টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে ঠিক তেনেকৈ আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থাকিলে আমি কোনটো টেন্সলৈ নিব লাগিব বা প্ৰেজেন্ট পাৰফেক্টত থাকিলে আমি কলে নিব লাগিব পাস্ট ইনডিফিনিটত থাকিলে আমি কলে নিব লাগিব এই গুটেইখিনি আমি টেন্স ওয়াইজত আলোচনা কৰিম কিন্তু আজিৰ ক্লাছত আমি এই তিনটা নিয়ম আমি আলোচনা কৰিছো আৰু গুটেই যেতিয়া আমি ভয়েস কৰিম তেতিয়া আমাৰ কিন্তু এই তিনটা নিয়ম একেবাৰে ইম্পৰ্টেন্ট তাৰমানে এই তিনটা নিয়ম আমাৰ মনত থাকিবই লাগিব আৰু বহুত নিয়ম আছে কিন্তু এই তিনটা একেবাৰে মূল নিয়ম এই তিনটা নিয়ম আমি তাৰমানে মনত ৰাখিবই লাগিব ঠিক আছে তো আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ